নিৰ্দেশ মতে যোৱা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি যি অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি দুৰ্ভাগ্যজনক বা ৰহস্যজনকভাৱে মৃত্যু হ'ল এই মৃত্যুৰ ন্যায় বিচাৰি আৰু মৃত্যুৰ প্ৰকৃত কাৰণ দাবী কৰি আমাৰ প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মতে সমগ্ৰ অসম জুৰি কেণ্ডেল মাৰ্চ যাত্ৰা চলি আছে আৰু আজি আমি এই যাত্ৰাৰ পৰা সংশ্লিষ্ট সকলো পক্ষকে জনাওঁ যে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হওক আৰু সমান্তৰালভাৱে আমি যেতিয়া ইতিমধ্যে ন্যায়িক আয়োগ গঠন ইতিমধ্যে হৈছে বা SIT গঠন হৈছে তাৰ পাছত মুখ্যমন্ত্ৰী মহোদয়ে যি টি বক্তব্য ৰাখি গোটেই পৰিৱেশটো বিভ্ৰান্তিকৰ নকৰিবলৈ আমি আহ্বান জনালোঁ আৰু সমান্তৰালভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি যিসকল ইতিমধ্যে গ্ৰেপ্তাৰ বহন কৰে বিশেষকৈ NSAতো গ্ৰেপ্তাৰ বহন কৰিলে সেইসকলৰ সোনকালে মুক্তি বিচাৰিছোঁ আৰু এই গ্ৰেপ্তাৰ কৰাক আমি দুৰ্ভাগ্যজনক আৰু গৰিহণা দিছোঁ। নলবাৰী জিলাৰ বিভিন্ন বিষয়াসকলৰ উপস্থিতিত ব্লক মণ্ডল সকলো ধৰণৰ কংগ্ৰেছ কৰ্মী আজি উপস্থিত হৈ আমি আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এই আমি মৌন সমাদল আমি উলিয়াইছোঁ আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ যি ফেচবুক লাইভ এইটোত আমি দেখিবলৈ পাইছোঁ যে তেওঁ এদিনৰ পিছত এদিন ফেচবুক লাইভ উলিয়াই বিভিন্ন কথাৰে অকল এইটো বিষয়ত নহয় বিভিন্ন কথাৰে এই বিষয়টোক তেওঁ ত্বৰান্বিত কৰা যেন আমাৰ অনুভৱ হৈছে। সেইকাৰণে ফেচবুক লাইভত অহাতকৈ তেওঁ আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়টো অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰক, তেতিয়াহে আমি তেখেতৰ কথা শুনিম। বিশেষ আৰু ক'বলগীয়া নাই। এই মুহূৰ্তত জুবিন গাৰ্গৰ আত্মাই সদ্গতি লাভ কৰক এইটোকে আমি কামনা কৰিছোঁ আৰু প্ৰতিজন অপৰাধী অতি শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক, এইটোৱে আমাৰ দাবী।